গাইস ওয়েলকাম ব্যাক টু মাই চ্যানেল। আশা কৰিছো আপোনালোক ভালে আছে, ময়ো আছো আৰু মোটামুটি, কাৰণ ৰজাৰ মান সকলোৰে ভাল বেয়া আছে। যি কি নহওক এতিয়া 4টামান বাজে, অলপ পিছতে ইফতাৰী বনাবলৈ আৰম্ভ কৰিম। তাৰ আগতে ছাদৰ ওপৰত আহিছোঁ, কাপোৰ ধুই দিছিলোঁ। আজি নহয় বহুতকেইটা কাপোৰ ধুই দিছোঁ, কিন্তু ধুইও লাভ নাই। দুদিনমান ধৰি ইমান ধূলি বালি কি ক'ম আৰু, তথাপি মানে ধুবতো লাগিবই। ঘৰ চৰ মুচি আছোঁ, আকৌ লেতেৰা হৈ আছে, আকৌ ধুই আছোঁ, আকৌ লেতেৰা হৈ আছে। আহক দেখাই আছোঁ। ছাদৰ ওপৰত নহয় মোকে উৰাই লৈ যাব নেকি, এনেকুৱা অৱস্থা হৈছে। দেখিছেনে চাৰিওপিনে ইমান বতাহ দি আছে, আৰু কাপোৰবিলাক কেইটা মানে উৰি উৰি গৈ আছে। দেখিছেনে? এতিয়া লৈ যাওঁ। আৰু বতাহ দেখিছেনে গাইজ? বাপৰে বাপ। কাপোৰ ধুই আৰু লাভ নাই, মানে ইমানে বতাহ দিছে। আপোনালোকৰো তাত এনেকুৱা হৈছে নেকি কমেণ্টত জনাব দেই। এতিয়া যাওঁ, কাপোৰখিনি লৈ যাওঁ, লৈ যাই ইফতাৰী বনাম। তাৰ আগতে কাৰণে নহয় খিৰিকী চিৰিকীবিলাক একেবাৰে বন্ধ কৰি থৈ দিছোঁ। পাকঘৰটো বন্ধ আছে, তথাপি একদম ঘৰ একেবাৰে ধূলি ধূলি হৈ গৈছে। তাৰ আগতে ইয়াত অলপ পানী দিলোঁ, কাৰণ ইয়াৰ ধূলি গিলা নহয় ঘৰত আহি একদম ভৰি গৈছে। এতিয়া অলপ ঘৰটো ঝাৰু মাৰি লওঁ, তাৰপিছতহে ইফতাৰী বনাম, কাৰণ একদম বিৰক্ত লাগি আছে নহয়। আধা ঘণ্টামান সময়ত ইফতাৰী বনোৱা কমপ্লিট কৰিলোঁ। ইপিনে সেৱৈ বনাইছোঁ, বুট পকৰা ৰুটি। ইমান সময় নাই, কাৰণ ঘৰৰ কাম চাম কৰিলোঁ নহয়, সেইকাৰণে দেৰি হৈ গ'ল। আজান দি আছে, ৰুটিও হৈ গ'ল। এতিয়া ইফতাৰী কৰি লওঁ। ইফতাৰী কৰি আহি আছোঁ। ইফতাৰী কৰা হৈ গ'ল। এই কাঁহী বাতিবিলাক ধুই ল'লোঁ, মছলা কৰি ল'লোঁ। মাংস লৈ আহিছে, মুৰ্গীৰ মাংস ধুই চুই থৈ দিলোঁ, কাৰণ বজাৰত যাম, বজাৰৰ পৰা আহিহে বনাম। আপোনালোকে ব্লগটো চাই থাকক। ফাইনেলি ৰেডি হ'লোঁ। এতিয়া যাওঁ বলক ঈদৰ শ্বপিং কৰিবলৈ। বেছি নহয়, অলপ চলপ থুলমূল। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব। এতিয়া তলাম আৰু ল'ৰাও যাব আৰু ৰণীও যাব, দুটাকে লৈ যাওঁ। তেনেহ'লে বলক, আপোনালোকে বলকটো শেষলৈকে চাই থাকিব। তালা হাজবেণ্ডে বজাৰত আছে, যাব কৈছে। তেনেহ'লে বলক, আৰু দুটা আছে বাহিৰত। গৈ আছোঁ বজাৰ ওচৰতে। দোকানবিলাক বন্ধ নেকি? বজাৰত ভিৰে নাই, একেবাৰে মানুহে নাই। দেখিছেনে? বজাৰত আহি হাজবেণ্ডক লগ কৰিলোঁ, মানে বজাৰত নহয়, হাজবেণ্ডে আছিল আগতে আহি। তাই মানে ঈদৰ সময়ত মন খুলি শ্বপিং কৰি দিয়ে। যি কি নহওক ভিতৰত সোমালোঁ, ইমান ভিৰ। বাহিৰত ইমান মানুহ নাই, কিন্তু দোকানৰ ভিতৰত মানে ভিৰ হৈ আছে। আৰু ৰাতিহে আহি আছে। মই আহিছোঁ 9টা মানত, সেইকাৰণে ভাবিছোঁ মানুহ নাই, কিন্তু আহি আছে। যি কি নহওক এয়া আগত আহিলোঁ ল'ৰাৰ আৰু ৰণীৰ ড্ৰেছ কিনিবলৈ। ৰণীও আছে নহয়, তাকো এটা দিব লাগিব ঈদৰ সময়ত। তাৰ কাৰণে পচন্দ হ'ল। হাজবেণ্ডে পচন্দ কৰি আছে, ল'ৰাও পচন্দ কৰি আছে, কিন্তু ল'ৰা আৰু হাজবেণ্ডে নলয় আজি, পিছত ল'ব। ল'ৰাও পচন্দ কৰি আছে, দেখিছেনে? তাই চাই আছে। এতিয়া মোৰ কাৰণে ল'ব যাম। মোৰ আছে শাহুমাৰ কাপোৰ কিনিম, আৰু দুটা এটা ল'ব লাগিব। অলপ ভিৰ কমিছে। এতিয়া আহিলোঁ মোৰ কাৰণে ড্ৰেছ কিনিবলৈ। দেখিছেনে? আজিকালি কিবা পাকিস্তানী ড্ৰেছ ওলাইছে। এয়া পাকিস্তানী ড্ৰেছ চাই আছোঁ। সকলোৱে কৈ আছে কিবা পাকিস্তানী ড্ৰেছ, আৰু ভালেই লাগে, ইমান এটা বেয়া নালাগে নহয়, কিন্তু চাই আছোঁ, পচন্দ কৰোঁ। কাপোৰ চাপোৰ ল'লোঁ, লৈ পেলাই এয়া ৰাতি আহিছোঁ। এইটো হৈছে চেহেৰীৰ সময়ত, 4টামান বাজে। চেহেৰীত খোৱা লোৱা কৰি আছোঁ, আৰু চেহেৰীৰ সময়ত নহয় চিকেন বনালোঁ, কাৰণ ৰাতিৰ সময় হোৱা নাই, 10টা-11টামান বাজিছে। কৰি আনিছোঁ, দেখুৱাই নাই ৰাতি, সেইকাৰণে ভাবিলোঁ আজি দেখাই দিওঁ নেক্সট দিন। আহক দেখাই আছোঁ। প্ৰথমে দেখাওঁ মোৰ কাৰণে কি আনিছোঁ। মোৰ কাৰণে 2 চুইজাৰ আনিছোঁ, চেলোৱাৰ চুইট। আহক দেখাই আছোঁ। প্ৰথমে এইটো কালাৰ খুলি নেদেখাওঁ দে, পিছত দেখাই দিম। এইটো এটা কালাৰ, এইটো এযোৰ, এইটো এযোৰ, এইটো আনযোৰ। দেখিছেনে? 2যোৰ লৈ আহিছোঁ। কোনটো ভাল লাগিছে কমেণ্টত জনাব। আৰু এইটো হৈছে ভাচুৰৰ ছোৱালীৰ কাৰণে লৈ আহিছোঁ, আৰু এইটো হৈছে শাহুমাৰ কাৰণে লৈ আহিছোঁ। শাৰী পিন্ধে, সেইকাৰণে শাৰী লৈ আহিছোঁ। আৰু ৰণী লৈ আহিছে তাৰ টি চাৰ্ট, তাৰ ৰুমত আছে। ল'ৰা লোৱা নাই, হাজবেণ্ডো লোৱা নাই। দেখাম বাৰু আপোনালোকক। ব্লগটো ইয়াতে শেষ কৰি দিওঁ, আকৌ নেক্সট ব্লগত আহি আছোঁ। আপোনালোকে কেনেকুৱা শ্বপিং কৰিলে কমেণ্টত জনাব। ইয়াতে শেষ কৰি দিওঁ। বাই বাই।